হঠাৎ গৌৰৱ গগৈয়ে আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে তেখেতৰ পত্নী ৰিণিকী ভূঞা আৰু আদানী আৰু আম্বানী কিয় আক্ৰমণ কৰিলে আৰু ক'ত এইটো ভিডিঅ' সকলোখিনি আপোনালোকে গম পাব মই যেটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু লগতে ভিডিঅ'টোত স্পষ্টভাৱে কৈছে যে অসমত বৰ্তমান মামা মামী আদানী আৰু আম্বানীৰ মাটিৰে ভৰি আছে তেন্তে যিসকল খিলঞ্জীয়া অসমীয়া অৰ্থাৎ আমিবোৰ কলৈ যাম যদি অসমখনত এওঁলোকৰ মাটিয়ে হয় তেন্তে আমি কলৈ যাম আমাকো কৰিব নেকি উচ্ছেদ এনেদৰে আক্ৰাত্মক ৰূপত ভাষণ দিয়ে গৌৰৱ গগৈয়ে তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী এঠুৱা মুণ্ডা ডাঙৰীয়া জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া উপসভাপতি নৃপেন বৰগোহাঁই ডাঙৰীয়া সাধাৰণ সম্পাদক নৃপেন কোঁৱৰ ডাঙৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈ ডাঙৰীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰোহিত মোহন ডাঙৰীয়া গৌতম হাতীমৰীয়া ডাঙৰীয়া জ্ঞানদীপ মোহন ডাঙৰীয়া ইয়াত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত ভানু দাস ডাঙৰীয়া আৰু উপস্থিত থকা আমাৰ দলৰ বিভিন্ন পদবীত থকা বিষয়ববীয়াসকল ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ আইসকল বয়োজ্যেষ্ঠসকল যুৱক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ প্ৰথমতে মই আপোনালোকৰ এই সভাত আহোঁতে যি পলম হ'ল তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ দ্বিতীয় কথাটো হ'ল যে সকলোৱে অৱগত যে সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি আমি কিছু আৰ্থিক অনুদান আপোনালোকৰ এখন স্থানীয় অনুষ্ঠানলৈ আগবঢ়াই দিছোঁ এই গোটেই সাংসদ এলেকা উন্নয়ন পুঁজি আমি বিভিন্ন আমাৰ তৃণমূল কৰ্মীখিনিৰ লগত মত বিনিময় কৰাৰ পিছতহে আমি ৰাইজৰ মাজত লৈ গৈছোঁ আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীখিনি নিজৰ গাঁৱৰ ভিতৰত বিভিন্ন সামাজিক অনুষ্ঠান লগত জড়িত আৰু তেখেতৰ পৰামৰ্শ অনুসৰি আমি কামখিনি কৰি গৈ আছোঁ আৰু আগন্তুক দিনত কৰি যাম এয়া হ'ল আমাৰ লোকৰ আদৰ্শ যে আমি তৃণমূল পৰ্যায়ৰ ৰাইজৰ লগত সম্পৰ্ক আমি ৰাখিবলৈ বিচাৰোঁ আমি তৃণমূল পৰ্যায়ৰ ৰাইজৰ কি কি সমস্যা কি কি অভাৱ এইখিনি আমি জানিবলৈ বিচাৰোঁ আমি যেতিয়া বিভিন্ন গাঁৱৰ ভিতৰত সোমাওঁ গম পাওঁ যে বহুতখিনি কাম এতিয়াও কৰিবলগীয়া আছে এতিয়াও বহুত স্কুলৰ ভিতৰত বাউণ্ডাৰী ৱালৰ অভাৱ ক্লাছৰুমৰ অভাৱ বিভিন্ন গাঁৱৰ ভিতৰত এতিয়াও খেলপথাৰৰ অভাৱ সাংস্কৃতিক মঞ্চৰ অভাৱ এতিয়াও আমি দেখা পাইছোঁ যে গাঁৱৰ ভিতৰত বহুতে শুদ্ধ খোৱা পানী পোৱা নাই সংস্থাপন আৰু উদ্যোগৰ কথা সকলোৱে অৱগত এইখিনি বিষয় লৈ আমি চিন্তিত এইখিনি সমস্যা যদি আমি সমাধান কৰিব নোৱাৰোঁ গাঁৱৰ পৰিস্থিতি যদি আমি আৰু ভাল কৰিব নোৱাৰোঁ অসমৰ ভৱিষ্যত আমি উন্নতি প্ৰগতি দেখা নাপাওঁ মাত্ৰ ডাঙৰ ডাঙৰ চহৰ কেন্দ্ৰিক উন্নয়ন কৰিলে অসম আগবাঢ়ি যাব নোৱাৰে যেতিয়ালৈকে আমি গাঁৱৰ ভিতৰত উন্নয়নৰ পোহৰ চুকে কোণে লৈ যাব নোৱাৰোঁ তেতিয়ালৈকে অসম অনন্য ৰাজ্যৰ তুলনাত পিছ পৰি থাকিব আজি এইখিনি অৱস্থা লৈ আমি কেতিয়াবা চাওঁ চৰকাৰৰ ফালে যে চৰকাৰে কি কৰি আছে তেতিয়া আমি চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত কি দেখিছোঁ যে মহিলাখিনিক 1000 টকা দিলে যুৱকখিনিক 5000 টকা দিলে আৰু ইয়াতে তেওঁলোকৰ কাম সামৰিলে কিছু মহিলাখিনিক 1000 টকা দি কিছু যুৱকসকলক 5000 টকা দি তেওঁলোকে ভাবে যে গাঁৱৰ সমস্যা সমাধান হৈ গ'ল গাঁৱৰ কামখিনি হৈ গ'ল
চিকিৎসাৰ অভাৱখিনি পূৰণ হ'ল, উদ্যোগৰ অভাৱখিনি পূৰণ হ'ল, কিন্তু এয়া বাস্তৱ কথা নহয়। আজি আমি দেখিছো যে বিভিন্ন ঠাইত গাঁৱৰ মানুহ এটা ধৰ্ণা দিবলৈ আৰম্ভ কৰিছে। কিয়? যিহেতু লাহে লাহে তেওঁলোকৰ গাঁৱৰ মাটি এইখন চৰকাৰে জব্দ কৰি বাহিৰৰ উদ্যোগপতিক বিক্ৰী কৰি দিছে। খবৰ লওক, কাৰ্বি আংলঙৰ খবৰ লওক, কোকৰাঝাৰৰ খবৰ লওক, ডিমা হাছাওৰ খবৰ লওক। প্ৰত্যেক অঞ্চলত ক'ৰবাত ৩,০০০ বিঘা, ক'ৰবাত ৯,০০০ বিঘালৈকে মাটি, ৰাইজৰ মাটি, খিলঞ্জীয়া মানুহৰ মাটি, ট্ৰাইবেল মাটি, এইখিনি মাটি চৰকাৰে জব্দ কৰি বাহিৰৰ আম্বানী আৰু আদানী বিক্ৰী কৰিবলৈ বিচাৰে। আৰু এইখিনি মাটি বাহিৰে যদি গাঁৱৰ ভিতৰত বা জিলা ভিতৰত আৰু মাটি আছে, এইখিনি মাটিৰ ওপৰত বিজেপি চৰকাৰৰ চকু। ৰাইজৰ কাৰণে নহয়, ৰাইজৰ উন্নয়নৰ বাবে নহয়, তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে। ক'ৰবাত পৰিয়ালৰ নামত বাগান কিনিব, ক'ৰবাত ভায়েকৰ নামত ইণ্ডাষ্ট্ৰী বহাব, ক'ৰবাত ল'ৰাৰ নামত তেওঁলোকে তাত ৰিজৰ্ট খুলিব। এয়া হৈছে তেওঁলোকৰ নীতি। লাহে লাহে আজি মাটিবোৰ কোনে কিনিছে? মাটিবোৰ আমাৰ থলুৱা মানুহৰ হাতত নাই। মাটি কাৰ হাতত গৈছে? মামাৰ হাতত গৈছে, মামীৰ হাতত গৈছে, আদানীৰ হাতত গৈছে আৰু আম্বানীৰ হাতত গৈছে। তো আমাৰ স্থানীয় ৰাইজবোৰ ক'ত থাকিব? যদি অসমৰ গোটেইখিনি মাটি মামা, মামী, আদানী, আম্বানীয়ে লৈ থয়, তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ ক'ত যাব? কলেজবোৰ ক'ত হ'ব? হস্পিটেলবোৰ ক'ত হ'ব? পুথিভঁৰালবোৰ ক'ত হ'ব? ষ্টেডিয়াম, মিনি ষ্টেডিয়ামবোৰ ক'ত হ'ব? উদ্যোগবোৰ ক'ত হ'ব? এইখিনি প্ৰশ্ন এতিয়া লাহে লাহে চবে সুধিবলৈ আৰম্ভ কৰিছে। আজি সেইকাৰণে মই কেতিয়াবা ভাবো যে বিজেপিয়ে কি কৰে, যে মহিলাখিনিক ১,০০০ টকা দি বহাই ৰাখে, যুৱকখিনিক ৫,০০০ টকা দি বহাই দিয়ে, আৰু গাঁৱৰ ভিতৰত অলপ মদৰ দোকান খুলি আমাৰ মেধাৱী যুৱক যুৱতীসকলৰ জীৱন তেওঁলোকে ধ্বংস কৰে। এয়া হৈছে তেওঁলোকৰ ৰণকৌশল। কিছু অলপ পইচা বিতৰণ কৰি তেওঁলোকে নিজৰ মাটি কেলেংকাৰী লুকাবলৈ বিচাৰে। যদি এনেদৰে চলি থাকে, অসমৰ জনসাধাৰণৰ কি হ'ব? অসমীয়া জাতিৰ কি হ'ব? যুৱ প্ৰজন্ম যাব ক'ত? অনন্য ৰাজ্যত আজি শিক্ষাৰ ওপৰত জোৰ দিছে, সংস্থাপনৰ ওপৰত জোৰ দিছে। এই ৰাজ্যৰ লগত আমাৰ যুৱকখিনি কেনেদৰে প্ৰতিযোগিতা কৰিব? এইখিনি কথা সকলোৱে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। বিজেপি দলৰ নিজৰ বিধায়ক বিধান শইকীয়া ডাঙৰীয়া এতিয়া এইখিনি কথা কৈ আছে যে মাত্ৰ হিতাধিকাৰী সৃষ্টি হলে ক্ষমতা পাব পাৰা, ভোট পাব পাৰা, কিন্তু অসমীয়া জাতিৰ ক'ত যাব? এইখিনি কথা মাত্ৰ বিজেপি দলৰ বিধায়ক কৰা নাই, সকলোৱে কৈ আছে। আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলে কৈ আছে, গাঁৱৰ সচেতন ৰাইজে কৈ আছে, নৱপ্ৰজন্মই কৈ আছে যে আমাক সংস্থাপন লাগে, উদ্যোগ লাগে, উচ্চ শিক্ষা লাগে, স্কলাৰশ্বিপ লাগে, বৃদ্ধসকলৰ পেঞ্চন বৃদ্ধি হোৱাটো বিচাৰো, দৰমহা বৃদ্ধি হোৱাটো বিচাৰো, হাজিৰা বৃদ্ধি হোৱাটো বিচাৰো, অৰ্থনৈতিকভাৱে আমি নিজৰ ভৰিত থিয় হ'বলৈ বিচাৰো। আমি চৰকাৰৰ এই ১,০০০ টকাৰ ওপৰত নিৰ্ভৰ হৈ থাকিবলৈ বিচৰা নাই। এইখিনি কথা এতিয়া ৰাইজৰ মাজত চৰ্চিত, আৰু সেইকাৰণে লাগিব এটা নতুন চিন্তাধাৰা, লাগিব এটা নতুন ৰাজনীতি, লাগিব আমাক ৰাইজক সেৱা কৰা সেই মনোভাৱ। এইখিনি কথা মোৰ প্ৰায় অভিজ্ঞ তৰুণ গগৈদেৱে সদায় কৈছে যে কংগ্ৰেছে ৰাজনীতি ক্ষমতাৰ কাৰণে কৰা নাই। বিভিন্ন সময়ত আমি ক্ষমতা আঁতৰত ৰাখি ৰাইজৰ স্বাৰ্থত, শান্তি আৰু সম্প্ৰীতিৰ স্বাৰ্থত আমি ৰাজনীতি কৰিছো। কিন্তু বিজেপি দলৰ ৰাজনীতি হ'ল মাত্ৰ ক্ষমতা যোগেদি কেনে আৰু ধনী হ'ব পাৰো, কিমান আৰু মাটি কিনিব পাৰো, আৰু ক'ত ক'ত নিজৰ বাগান বহাব পাৰো। আমাৰ লোকৰ বাবে
ৰাজনীতি হৈছে যে ৰাইজৰ মাজত শান্তি সমন্বয় প্ৰগতি এটা বাতাবৰণ সৃষ্টি কৰা অসমীয়া ৰাইজৰ মাজত যে ভয় সোমাই গৈছে এই ভয়টো আমি নাইকিয়া কৰিবলৈ বিচাৰো দলে এটা নতুন দায়িত্ব দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি এটা গধুৰ দায়িত্ব কংগ্ৰেছে অকলে কাম কৰিব নোৱাৰিব জনসাধাৰণৰ সহায় সমৰ্থন আমাক লাগিব যিদৰে যোৱা লোকসভা নিৰ্বাচনত অসমৰ ৰাইজ ওলাই আহি নিজৰ আবেগ আৰু স্বাভিমানৰ লৈ বিজেপি দলটোক পৰাজিত কৰিছিল আগন্তুক দিনত অসমৰ ৰাইজ ৰণত নামিব লাগিব ৰাজনৈতিক ৰণত নামিব লাগিব বৰ্তমান চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ৰণত নামিব লাগিব আৰু ৰাইজৰ লগত কংগ্ৰেছ দলে থিয় দিব আৰু সেই কাৰণে আমি কৈছো এইবাৰ যুঁজ এখন হ'ব এইবাৰ ৰাইজৰ লগত থিয় দি আমি এইবাৰ যুঁজিম আৰু এইবাৰ আমি জিকিম কষ্ট কৰিব লাগিব ত্যাগ আৰু বলিদানৰ বাবে প্ৰস্তুত হ'ব লাগিব বিজেপি দলৰ লোভ আঁতৰত ৰাখিব লাগিব প্ৰশাসনৰ অত্যাচাৰ আমি ধৈৰ্য সহকাৰে আমি তাৰ মাজেদি আমাক আগবাঢ়ি যাব লাগিব আৰু সেইকাৰণে এই ক্ষেত্ৰত আমালোকৰ মাজত লাগে একতা এই ক্ষেত্ৰত আমাক লাগে নৱ প্ৰজন্মৰ সুপৰামৰ্শ এই ক্ষেত্ৰত আমাক লাগে গাঁৱৰ বুদ্ধিজীৱীসকলৰ আশীৰ্বাদ এই ক্ষেত্ৰত আমাক লাগে গাঁৱৰ মহিলাসকলৰ মৰম আৰু স্নেহ এই কাৰণে আপোনালোকৰ ওচৰলৈ আমি আহিছো এটা নতুন যাত্ৰা আমি আৰম্ভ কৰিছো আহক এই যাত্ৰাত আমাক সহায় কৰক এটা নতুন অসমৰ আমি কল্পনা কৰো এটা পৰিৱৰ্তনৰ বাবে আমি সকলোৱে মিলি জুলি এটা সপোন আমি চাওঁ আজি তাৰিখত বিশেষ আৰু দীঘলে ক'বলৈ বিচৰা নাই আজি 2 দিনৰ ভিতৰত আমি বিভিন্ন ঠাইত সাংসদ এলেকা উন্নয়ন পুঁজিৰ আঁচনি কিছু আনুষ্ঠানিকভাৱে আৰম্ভ কৰা সভাত আমি উপস্থিত হম এই কাৰণে আজি বিভিন্ন ঠাইত এতিয়াও যাবলগীয়া আছে তো সদ্যেই সময় পিছত আমি আপোনালোকৰ পৰা বিদায় লম কিন্তু মোৰ দুই এষাৰ যে ধৈৰ্য সহকাৰে আপোনালোকে শুনিলে মই তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো ৰাইজে সজাগ হৈছে ৰাইজে বুজি পাইছে যে এতিয়া আমাৰ ওপৰত কোনো দাগ লগাব পৰা নাই আমাৰ ওপৰত কোনো কেলেংকাৰী কথা ক'ব পৰা নাই আমাৰ ওপৰত কোনো মাৰ্ডাৰ টাডা আলফা সালফা কোনো প্ৰমাণ পোৱা নাই কোনো মাটি কেলেংকাৰী প্ৰমাণ পোৱা নাই কোনো ৰিজৰ্টৰ কাগজ পোৱা নাই কোনো বাগানৰ কাগজ পোৱা নাই এই কাৰণে এতিয়া বিজেপি উপায়হীন এতিয়া মোক আৰু পাকিস্তানৰ লগত সম্পৰ্ক সৃষ্টি কৰিবলৈ বিচাৰিছে তৰুণ গগৈৰ 15 বছৰ কাৰ্যকালত এটাও দাগ তেওঁলোকে লগাব পৰা নাই এতিয়া সেইকাৰণে তেখেতৰ বোৱাৰী আৰু ল'ৰাৰ ওপৰত পাকিস্তানৰ দাগ লগাবলৈ বিচাৰিছে কিয় তেওঁলোকে ভয় কৰিছে কি লৈ ভয় কৰিছে যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হলে ক'ত ক'ত তেওঁলোকে মাটি কিনিছে এটা কৈ হিচাপ তেওঁলোকে অসমৰ ৰাইজক দিব লাগিব ক'ত ক'ত তেওঁলোকে বাগান কিনিলে ক'ত ক'ত তেওঁলোকে হোটেল বনালে এটা কৈ হিচাপ ৰাইজক দিব লাগিব আৰু ৰাইজৰ পৰা ভয় খাই কংগ্ৰেছৰ থানৰ চাই ভয় কৰি এতিয়া আমাৰ ওপৰত ভুৱা তেওঁলোকে দাগ লগাবলৈ বিচাৰিছে কিন্তু ৰাইজে সব কথা বুজি পায় ৰাইজৰ বিবেক শক্তি আছে আৰু ৰাইজে সব কথা জানে ৰাইজে আমাক কৈছে মাত্ৰ কাম কৰি যাওক গাঁও ভিতৰত যাত্ৰা কৰি যাওক অসমৰ জনসাধাৰণৰ মৰম স্নেহ আপোনালোকে পাই থাকিব আমি সেইখিনি কাম কৰি আছো আমি ৰাইজৰ মাজত আছো ৰাইজৰ হৈ আমি মাত মাতি আছো আৰু ৰাইজে আমাক আশীৰ্বাদ কৰিব এই কথাটো নিশ্চিত এইখিনি কথা কৈ মই ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছো ধন্যবাদ জয় হে জয় চাই কেনেবা লাগিলে কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে মই যেহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ তেন্তে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ গৌৰৱ গগৈ এখন সভাৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে আকৌ এবাৰ শেষত কৈছোঁ কমেন্ট কৰি
ৰাখিব যাতে মই চাওঁতে গম পাওঁ যে আপোনালোকে মোৰ ভিডিঅ'সমূহ কিমান ভাল পায় তো ঠিক আছে গাইজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই